আমাৰ কাটাতাৰৰ বেৰাবোৰ পাকিস্তান সীমান্তৰ দৰে বহুত বেছি তাত পাৰ্থক্য নাই। আমাৰ তেওঁলোকৰ যিবিলাক গেজেটছ আছে সেইবিলাকো নতুন গেজেটছ। কিন্তু এতিয়া ভাৰত চৰকাৰে সীমান্তৰ কাটাতাৰৰ মেইন সমস্যাটো আছিল কি, উই শ্বেয়াৰ 1600 কিলোমিটাৰ্ছ অফ বাউণ্ডৰী। 1600 কিলোমিটাৰ যেতিয়া অসম আন্দোলন হ'ল, আমি একৰ্ড কৰিলোঁ, আমি ক'লোঁ অসম বাংলাদেশৰ কাটাতাৰ হ'ব লাগে। কংগ্ৰেছেও সেই সময়ত অসম বাংলাদেশৰ কাটাতাৰ বনালে। কিন্তু আমি কোনেও চিন্তা নকৰিলোঁ যে কাটাতাৰ বেৰাটো মেঘালয়তো হ'ব লাগিব, কাটাতাৰ ত্ৰিপুৰাটো হ'ব লাগিব, কাটাতাৰ পশ্চিম বংগটো হ'ব লাগিব। যদি এইটোত নহয়, মই নোসোমাম, মই ডাউকি দি সোমাম। চ' আমি কেতিয়াবা মই অসম একৰ্ডৰ ওপৰতো কওঁ যে আমাৰ দাবী হ'ব লাগিছিল যে 5খন ৰাজ্যত কাটাতাৰ লাগে। আজি যে আপোনালোকে বিদেশীৰ প্ৰব্ৰজন দেখি আছে, বেৰাৰ উইকৰ কাৰণে নহয়, 200 কিলোমিটাৰক বাদ দি ক'তো বেৰা নাই। আউট অফ 1600 কিলোমিটাৰ্ছ অফ বৰ্ডাৰ, ত্ৰিপুৰাত বেৰা নাই, এতিয়া বনাই আছে, হাফ ডান। মেঘালয়ত বেৰা নাছিলে, এতিয়া 90% কমপ্লিট হ'ল। অসমত বেৰা আছিলে, যিকোনো প্ৰকাৰ কিবা এটা আছিলে এটলিষ্ট, আৰু বেংগলত 800 কিলোমিটাৰ খোলা আছিলে। এতিয়া আপোনালোকে মোক কওক যে যদি শিলিগুৰিত খোলা থাকে আৰু মানকাছাৰত বন্ধ থাকে, তাৰ মিনিং কি আছে? আজি ইমান দিনে অসমৰ মানুহৰ পৰা ডিমাণ্ডে নগ'ল যে এণ্টায়াৰ বৰ্ডাৰ, অসম বৰ্ডাৰ নহয়, আমি এটা মানসিকভাৱে ভাবি আছিলোঁ যে অসমৰ বৰ্ডাৰ হ'লে অসমত নোসোমাব, কিন্তু মেঘালয় সোমালেওতো অসমতে আহিব। চ' দিজ ৱেৰ হিষ্টৰিকেল মিষ্টেক। আমাৰ ডিমাণ্ড হ'ব লাগিছিল ডিউৰিং দ্য আছাম একৰ্ড ডেট এণ্টায়াৰ 1600 কিলোমিটাৰ শুড বি কনষ্ট্ৰাক্টেড। কিন্তু আজি ডিউৰিং দ্য কংগ্ৰেছ ৰিজিম অসমৰ মানুহক ঠগাই দিলে 200 কিলোমিটাৰ বৰ্ডাৰ কৰি। তেওঁলোকে টেকআপে নকৰিলে ত্ৰিপুৰাত বাউণ্ডৰী ফেন্সিং, তেওঁলোকে মেঘালয়, মিজোৰাম ক'তো নকৰিলে। ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰ কৰে 5খন ষ্টেটে, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, বেংগল এণ্ড আছাম। অসমত আছিলে, বাকীত নাছিলে কাৰণে আমি এই ফ্ল'টো ধৰিব পৰা নাছিলোঁ। এতিয়া মেঘালয়ত 90% কমপ্লিট হ'ল, ত্ৰিপুৰাত 60% কমপ্লিট হৈছে, মিজোৰামতো কাম চলি আছে, আৰু এতিয়া বেংগলতো টেক আপ কৰিছে। গতিকে 85ৰ একৰ্ডখন আহি 2025তহে কামত আৰম্ভ হৈছে। সেইকাৰণে আমি বাংলাদেশী মুভমেণ্টটো কেতিয়াও ষ্টপ কৰিব পৰা নাছিলোঁ। মানসিকভাৱে আমি ভাবি আছিলোঁ যে কাটাতাৰ বেৰা হৈছে, BSF আছে, কিন্তু সীমাটো মুকলি হৈ আছিল। আৰু সীমা বুলি ক'লে অকল অসমৰ সীমাটোতো নুবুজে, আমাৰ নেক্সট ডোৰৰ সীমাটো হ'ব লাগিব। সেইকাৰণে এতিয়া আৰু কিছুমান কাম হৈছে। এটা ডেম'গ্ৰাফিক পৰিৱৰ্তনৰ ওপৰত ভাৰত চৰকাৰে এটা কমিটি কৰিছে, আৰু মই ভাবোঁ যে সীমান্ত ডিষ্ট্ৰিক্টৰ ডেম'গ্ৰাফিৰ ওপৰত ভাৰত চৰকাৰে এটা বহুত বেছি প্ৰভাৱী কাম কৰিবৰ কাৰণে গৈ আছে। মানে দে আৰ গোয়িং টু হেভ মানে সীমান্ত এৰিয়াত প্ৰত্যেক বছৰৰ NRC বা প্ৰত্যেক বছৰে আই কাৰ্ড, মানে দেয়াৰ উইল বি মোৰ ষ্ট্ৰিক্ট ৰিজিম মাইট কাম এজ এ ৰিকমেণ্ডেশ্যন অফ দিছ ডেম'গ্ৰাফি কমিটি। তেওঁলোক খুব অৰিড আছে যে সীমান্ত এৰিয়াখিনিত ডেম'গ্ৰাফিটো পৰিৱৰ্তনৰ কাৰণে। যোৱাকালিও হোম মিনিষ্টাৰে ডেম'গ্ৰাফি পৰিৱৰ্তনৰ কমিটিখনৰ লগত মিটিং কৰিছে, আৰু আমি অসম গভৰ্ণমেণ্টৰ যিটো ছাজেশ্যন হ'ব, আমাৰ ছাজেশ্যনটো হ'ব যে প্ৰত্যেকটো সীমান্তত থকা প্ৰত্যেকটো পৰিয়ালৰ নাগৰিকত্ব আমি স্কুটিনি কৰিব লাগে, ইন এ ভেৰি ক্ল'জ ৱে। এইবিলাক কাগজ পত্ৰ নহয়, একদম পইণ্ট কৰি, আৰু তাতে 71-61 থাকিব নালাগে। ডেট উইল বি আৱাৰ ৰিকমেণ্ডেশ্যন। কমিটিয়ে কি মানে নামানে বেলেগ কথা। আমি ইয়াত বিদেশীৰ কথা কোৱা নাই, আমি ইয়াত ডেম'গ্ৰাফিৰ কথা কৈছোঁ। ডেম'গ্ৰাফি আৰু বিদেশী দুটা বেলেগ বস্তু। ইউ মে বি ইণ্ডিয়ান চিটিজেন, বাট ডেম'গ্ৰাফিটো বদলি হৈছে। যে স্বাধীনতাৰ সময়ত হিন্দু কিমান আছিল, আজি হিন্দু কিমান আছে। স্বাধীনতাৰ সময়ত
মুছলিম কিমান আছিল, আজি কিমান মুছলিম আছে, স্বাধীনতাৰ সময়ত খ্ৰীষ্টিয়ান কিমান আছিল, আজি কিমান খ্ৰীষ্টিয়ান আছে। যদি এই ডেমোগ্ৰাফিটো চেঞ্জ হৈছে, দেন ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ। গতিকে এতিয়া ভাৰত চৰকাৰে ফৰেন নেশ্যনেলৰ ওপৰত গৈ আচল পইণ্টত ধৰিছে যে ডেমোগ্ৰাফি শুড নট বি চেঞ্জ, যিটোৱে মই ভাবোঁ এজ এ ৰিজাল্ট অফ দিছ কমিটি আমি বহুত ভাল আৰু কাম কৰিব পাৰিম।